নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ আমাৰ চৌপাশৰ পৰিৱেশ কিতাপখনৰ পাঠ নম্বৰ 7 আৰু আমাৰ যিটো লেসন হয় পাঠ সেইটো হৈছে আমাৰ খাদ্য। এইটো আমি আলোচনা কৰিবলৈ ওলাইছো আৰু যিসকলে মোৰ এই ভিডিঅটো নতুনকৈ চাইছে তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰা, লগতে বেল আইকনটো বজাবলৈ নাপাহৰিবা। এতিয়া আমি পঢ়িছো খাদ্য মেলা। ইয়াতে আছে লখিমী জলপান হয়নে, এতিয়া থলুৱা সম্ভাৰ আছে ৰিয়াজ বিৰিয়ানী, তাৰ পিছত এইবিলাক গোটে দোকান হয়নে। আমি আগতে এনেকুৱা খাদ্য সম্ভাৰৰ খাদ্য মেলা তোমালোকে আগতে দেখিছানে? এইবিলাক হৈছে খাদ্য মেলা। আমি এতিয়া তলৰখিনি পঢ়িছো। চোৱাচোন তলত কৈছে যে ছবিখনলৈ চোৱা, এনে ধৰণৰ খাদ্য মেলালৈ তোমালোকে কেতিয়াবা গৈ পাইছানে বুলি সুধিছে হয়নে। তোমালোকে এনেকুৱা খাদ্য মেলালৈ কেতিয়াবা যাই পাইছানে? মানে যিবিলাকত নেকি আমাৰ কি হয় বিভিন্ন ধৰণৰ দোকান থাকে, মানে পিঠাই হওক বা লখিমী জলপানেই হওক, চিৰা দৈয়ে হওক, বিৰিয়ানীয়ে হওক, দৈ, গোটেইবিলাক বস্তুৰ আমি সোৱাদ ল'ব পাৰোঁ একে ঠাইতে। তেওঁলোকে একে ঠাইতে আয়োজন কৰে। কিছুমান NGO বা কিছুমান ব্যৱসায়িক সন্থাই একেলগ হৈ কৰে, কিছুমান বিদ্যালয় বা কিছুমান ডাঙৰ ডাঙৰ শিক্ষা অনুষ্ঠানেও এইবিলাক কি কৰে অনুষ্ঠান পাতে। এতিয়া কৈছে খাদ্য মেলাত বিভিন্ন ধৰণৰ খাদ্য তৈয়াৰ কৰি প্ৰদৰ্শন কৰা আৰু বিক্ৰী কৰা হয়নে। কিছুমান আমাৰ স্কুল কলেজবিলাকতো আমি প্ৰদৰ্শন কৰোঁ, আকৌ কিছুমানত ব্যৱসায়িক হিচাপতো কি কৰে আমাৰ এইবিলাক প্ৰদৰ্শিত কৰে আৰু তেওঁলোকে বিক্ৰী কৰে হয়নে নহয়। তলত কৈছে যে ছবিখনত দেখুওৱা যিবিলাক নেকি খাদ্য মেলাৰ কি কি খাদ্য বিক্ৰী কৰা দেখা পাইছা তোমালোকে সুধিছে ইয়াতে হয়নে। আমি কি কি খাদ্য বিক্ৰী কৰা দেখা পাইছোঁ ইয়াতে? বিৰিয়ানী বিক্ৰী কৰিছে হয়নে নহয়। সেইফালে থলুৱা সম্ভাৰ যিবিলাক নেকি থলুৱা আমাৰ জাতীয় বস্তুবিলাক সেইবিলাক, আকৌ এইফালে কি হৈছে চাওমিন, ম'ম', তাৰপিছত ফাষ্ট ফুড সেইবিলাক হয়নে। তাৰপিছত আকৌ এইফালে পিঠাঘৰ, এইবিলাক পিঠা আছে, লাড়ু, চিৰা হয়নে, এইবিলাক আছে। এতিয়া আমি এই গোটেইখিনি দেখিছোঁ। এতিয়া কৈছে যে এই খাদ্যবোৰৰ ভিতৰত কোনবোৰ খাদ্য তোমাৰ প্ৰিয়? এতিয়া তোমালোকে যাৰ যাৰ যিটো বস্তু প্ৰিয় হয় তোমালোকে লিখিব পাৰা, বা তোমালোকৰ যিটো বস্তু প্ৰিয় হয় সেইটোৰ কথা তোমালোকে ক'ব পাৰা। তলৰখিনি পঢ়িছোঁ। এতিয়া কৈছে যে এই খাদ্যবোৰৰ আমি ক'ৰ পৰা পাওঁ? এই খাদ্যৰ বাবে আমি সকলো উদ্ভিদ আৰু প্ৰাণীৰ ওপৰত নিৰ্ভৰশীল হয়নে নহয়। আমি সকলোৱে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰতে নিৰ্ভৰশীল প্ৰাণীবিলাকে। এতিয়া উদ্ভিদৰ বিভিন্ন অংশ আমি খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ হয়নে। আমি বিভিন্ন ধৰণৰ উদ্ভিদৰ পৰা বিভিন্ন ধৰণৰ বস্তু পাওঁ। সেইকাৰণে কৈছে প্ৰাণীৰ পৰাও আমি কিছুমান খাদ্য আহৰণ কৰোঁ, যেনেকৈ গাখীৰ, কণী, মৌ, মাংস, পনীৰ হয়নে নহয়। গাখীৰৰ পৰা পনীৰ, দৈ, ঘিউ আদি প্ৰস্তুত হয়নে। জীৱ জন্তুৰ আমি মাংসও খাওঁ হয়নে। এইবিলাক এতিয়া চোৱাচোন ক্ৰিয়াকলাপ নম্বৰ 1ত দিছে যে তলৰ ছবিবোৰ চাই প্ৰাণী আৰু উদ্ভিদৰ পৰা পোৱা খাদ্যসমূহ চিনাক্ত কৰি তালিকাখন পূৰ কৰা বুলি কৈছে। এতিয়া আমি ইয়াতে কণী দেখিছোঁ, চয়াবিন আছে, ভাত আছে, গাখীৰ, ৰুটি এইবিলাক হয়নে। যিখিনি প্ৰাণীৰ পৰা পাওঁ সেইখিনি মই একফালে লিখি দিছোঁ আৰু যিখিনি উদ্ভিদৰ পৰা পাওঁ সেইখিনি একফালে লিখি দিছোঁ। তোমালোকে চাই ধুনীয়াকৈ লিখি ল'বা। তলৰখিনি চোৱা। এতিয়া ক্ৰিয়াকলাপ 2 নম্বৰত কৈছে যে তলত কিছুমান খাদ্যৰ ছবি দিয়া হৈছে, এইবোৰৰ উদ্ভিদৰ কোন কোন অংশ তাৰ তলৰ তালিকাখনত লিখা। ইয়াতে কৈছে শিক্ষকৰ সহায় ল'বা বুলি। এতিয়া মই তোমালোকক সহায় কৰিয়ে দিছোঁ নহয়, তোমালোকে ধুনীয়াকৈ লিখি ল'বা। মই কিন্তু কলমেৰে লিখিছোঁ, তোমালোকে কাঠ পেঞ্চিলেৰে লিখিবা। ভুল হ'লে তেতিয়াহ'লে ধুনীয়াকৈ আকৌ তোমালোকে মচি লিখিব পাৰিবা। এতিয়া ইয়াতে কৈছে যে পাত, আমি কোনটো গছৰ পাতবিলাক খাওঁ? আমি কিছুমান বস্তুৰ পাত খাওঁ, কিছুমান পাচলিৰ আমি শিপা খাওঁ, আকৌ কিছুমানৰ গুটি খাওঁ হয়নে নহয়, কিছুমানৰ ফল খাওঁ সেনেকুৱা। এতিয়া আমি পাত হ'লে ধনিয়া আৰু পালেঙৰ খাওঁ, আকৌ কাণ্ড বা গা গছ হ'লে কিহৰ খাওঁ? বাঁহ গাজ এইবিলাকৰ খাওঁ হয়নে। এতিয়া কৈছে ফল হ'লে মধুৰিআম, আম, আৰু বীজ হ'লে কি হয় দাইল খাওঁ, বুট মাহ খাওঁ হয়নে এইবিলাক। এতিয়া শিপা হৈছে গাজৰ আৰু মূলা খাওঁ হয়নে। এইখিনিয়ে চোৱাচোন। আমি কৈছে যে আমি খাদ্য কিয় ৰান্ধি খাওঁ বুলি কৈছে। প্ৰতিদিনে আমি বিভিন্ন ধৰণৰ ভাত, দাইল, সেউজীয়া শাক পাচলি, গাখীৰ আদি খাওঁ। ইয়াৰে কিছুমান কেঁচাই খোৱা হয় আৰু কিছুমান ৰান্ধি খোৱা হয়নে। খাদ্য ৰান্ধিলে কোমল আৰু সোৱাদ হয়, সিজোৱা খাদ্য সহজে হজম হয়। আমাৰ যিটো নেকি পেট, আমাৰ হজম শক্তি, আমাৰ যদি কেঁচা বস্তু খাওঁ সেইটো আমাৰ বেছি সোনকালে হজম নহয়, আমি সিজাই খালে বেছি সোনকালে হজম হয়। কিছুমান খাদ্য ৰান্ধি নাখালেও হজম নহয় হয়নে। এতিয়া তলত কৈছে যে তোমালোকে খাদ্য খোৱা বস্তুবোৰ যিবিলাক নেকি তোমালোকে খোৱা খাদ্য সেইবোৰ কোনবোৰ ৰান্ধি খোৱা, কোনবোৰ কেঁচাই খোৱা ইয়াতে লিখিব দিছে। মই ইয়াতে ৰান্ধি খোৱাবিলাক লিখিছোঁ, কেঁচাই খোৱাও লিখিছোঁ। কেঁচাই আৰু ৰান্ধি খাব পৰা দুটা বিধৰে লিখি দিছোঁ, তোমালোকে ভালদৰে চাই লিখি ল'বা। চোৱাচোন ছাত্ৰ ছাত্ৰীৰ কথোপকথনৰ কথা কৈছে। জাবেদে কৈছে মই ৰাতি ভাতৰ লগত দাইল, কণী খাওঁ হয়নে, আৰু ফুলকবি ভাজি খাইছিলোঁ বুলি কৈছে। এতিয়া আকৌ মিচিকিয়ে কৈছে মই মাছ খাই খুব ভাল পাওঁ, কালি ভাতৰ লগত পালেং শাকৰে আঞ্জা, মাছৰ জোল খাইছিলোঁ বুলি কৈছে। অমৰে কৈছে পৰহি দেউতাই
বহুতো ফল মূল আনিছিল মই কল আৰু আম খাইছিলোঁ বুলি কৈছে এতিয়া আকৌ তলফালে কৈছে যে মেৰিয়ে কৈছে বিদ্যালয়লৈ অহাৰ আগতে মই ৰুটি আৰু আলু ভাজি গাখীৰো খাই আহিলোঁ বুলি কৈছে চোৱাচোন ক্ৰিয়াকলাপ নম্বৰ 4ত আছে যে ইয়াতে ছাত্ৰ ছাত্ৰীসকলৰ কথোপকথনত উল্লেখ থকা খোৱা বস্তুবোৰৰ নামৰ এখন তালিকা প্ৰস্তুত কৰা বুলি কৈছে তোমালোকে এখন তালিকা প্ৰস্তুত কৰিবা আমাৰ যিবিলাক নেকি ল'ৰা ছোৱালীয়ে যিবিলাক খোৱা আমি আগতে পঢ়ি আহিলোঁ সেইখিনিৰ কাৰণে আমি এখন তালিকা প্ৰস্তুত কৰিব দিছে এতিয়া কৈছে ক্ৰিয়াকলাপ নম্বৰ 5ত কৈছে যে তোমালোকে ঘৰত প্ৰায়ে কি আহাৰ খোৱা ইয়াৰে এখন তালিকা প্ৰস্তুত কৰা বুলি কৈছে এতিয়া মই এখন নিজে প্ৰস্তুত কৰি দিছোঁ তোমালোকে নিজে নিজে ধুনীয়াকৈ বেলেগ বেলেগ ধৰণৰো বনাই ল'ব পাৰা এতিয়া মই ইয়াতে দিছোঁ ৰাতিপুৱা জলপান ৰুটি চিৰা দৈ বিস্কুট এইবিলাক দুপৰীয়া আকৌ ভাত দাইল মাছ কণী এইবিলাক খাওঁ শাক পাচলি খাওঁ আবেলি চাহ বিস্কুট চকলেট এইবিলাক আৰু ৰাতি হৈছে ভাত ৰুটি ফল মূল আমি ইয়াৰে এটা হ'লে খাই শুই দিওঁ হয়নে এইখিনিয়ে এতিয়া তোমালোকৰ চবৰে বেলেগ বেলেগ হ'ব পাৰে তোমালোকে ধুনীয়াকৈ তোমালোকৰ নিজৰ মতে লিখিবলৈ চেষ্টা কৰিবা ইয়াতে কৈছে যে আকৌ আহা বুলি তুমি ভাল পোৱা এবিধ খাদ্যৰ ছবি আঁকা তুমি যি খাদ্য খাই ভাল পোৱা তুমি তাৰে এটা ছবি আঁকিব পাৰা সেইকাৰণে মই ইয়াতে একো এটা ছবি অঁকা নাই তোমালোকৰ কাৰণে এইটো এৰিছোঁ এতিয়া তলত কৈছে যে আমি খাদ্য কিয় খাওঁ খাদ্য খালে আমি কাম কৰিবলৈ শক্তি পাওঁ হয়নে নহয় আৰু শৰীৰ বৃদ্ধি হ'বলৈ আৰু বেমাৰৰ ৰক্ষা কৰিবলৈ আমাক কি হয় খাদ্যৰ প্ৰয়োজন সেইকাৰণে আমি খাদ্য খাওঁ হয়নে খাদ্যই আমাৰ শৰীৰত বিভিন্ন প্ৰকাৰৰ কাম কৰে হয়নে শক্তি দিয়ে আমি যদি খাদ্য নাখাওঁ আমি কি হৈ যাম দুৰ্বল হৈ যাম আমাৰ শক্তি নোহোৱা হৈ যাব আমি চলিব নোৱাৰিম হয়নে চোৱাচোন কিছুমান খাদ্য আমাৰ ভাগ কৰি দিয়া আছে কিছুমান খাদ্যই আমাৰ শৰীৰত শক্তি যোগায় এইবিলাক তোমালোকে চাই ল'বা মই আৰু এইবিলাক পঢ়ি নিদিওঁ আকৌ ইয়াতে তলত কৈছে যে এইখিনি কিছুমান খাদ্যই আমাৰ শৰীৰ বৃদ্ধি হোৱাত সহায় কৰে আমাৰ শৰীৰটো ডাঙৰ হোৱাত মানে সোনকালে ডাঙৰ হোৱাত সহায় কৰে এইবিলাক খাদ্যই হয়নে আকৌ তলফালে কিছুমান খাদ্য আছে যিবিলাক খাদ্যই আমাক কি কৰে বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে এইবিলাক তোমালোকে নিজে নিজে পঢ়ি ল'বা এতিয়া আমি তলৰখিনি পঢ়িছোঁ চোৱাচোন এতিয়া আমি প্ৰতিদিনে আমি কি কৰোঁ শৰীৰক শক্তি যোগোৱা আমাৰ বৃদ্ধিত সহায় কৰা আৰু বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰা খাদ্য খাব আমি সদায় লাগে আমি সদায় চেষ্টা কৰিব লাগে যাতে আমাৰ শৰীৰটো আমাৰ নিৰোগী হৈ থাকে লগতে পৰ্যাপ্ত বিশুদ্ধ পানীও খাব লাগে তেতিয়াহ'লে আমাৰ কি হয় আহাৰ সুষম হয় আমি তেতিয়া আহাৰ সুষম হয় গোটেইবিলাক বস্তু যেতিয়া আমি খাওঁ তেতিয়া আমাৰ সুষম আহাৰ হয় সেইবিলাক গোটেই লগ হয় এতিয়া এই খাদ্যবোৰৰ কোনো এটা পৰিমাণ কম বা বেছি হ'লে আমাৰ পুষ্টিত ব্যাঘাত জন্মিব পাৰে হয়নে আমি যদি ইয়াৰে কোনোবা এটা যদি নাখাওঁ আমাৰ কি হ'ব আমাৰ শৰীৰত অভাৱ হ'ব তাৰ ফলত আমাৰ বেমাৰ আজাৰ হ'ব পাৰে আমি প্ৰটিনৰ অভাৱত আমাৰ মাংসপেশী দুৰ্বল হ'ব পাৰে আমি যদি আমি বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰা যেনে সুমথি চিৰা আমলখি ফল এইবিলাক মধুৰিআম পালেং ঢেকীয়া এইবিলাকৰ যদি এটাও নাখাওঁ তেতিয়াহ'লে আমাৰ বেমাৰ আজাৰ হ'ব পাৰে বিভিন্ন ধৰণৰ আমাৰ শৰীৰত অভাৱ হ'ব পাৰে এতিয়া কৈছে যে আমাৰ পুষ্টিত ব্যাঘাত জন্মিব আৰু শৰীৰত নানা ধৰণৰ ৰোগৰ লক্ষণে দেখা দিব আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে এইখিনিয়ে কৈছে যে ক্ৰিয়াকলাপ নম্বৰ 6 ইয়াতে কৈছে তলত দিয়া খাদ্যসমূহৰ কোনবোৰ খাদ্য তোমালোকে প্ৰতিদিনে খোৱা বাছি উলিয়াই খালী বাকচত কি কৰা ৰাইট চিন দিয়া বুলি কৈছে আমি শাক পাচলি সদায় খাওঁ ফল মূলো খাওঁ কম বেছি পৰিমাণে ভাত ৰুটি এইবিলাক খাওঁ হয়নে আমি কিন্তু সদায় পিঠা পনা নাখাওঁ বা এইবিলাক নাখাওঁ যিবিলাক খাইছোঁ সেইবিলাকত চিন দিছোঁ মই মোৰ হিচাপত দিছোঁ দেই তোমালোকে তোমালোকৰ বেলেগ বেলেগ ৰুটিন হ'ব পাৰে তোমালোকে দি ল'বা মই ঘিউত দিছোঁ এইফালে আকৌ আমি বেলেগ বেলেগ বিভিন্ন ধৰণৰ এইখিনিত দিছোঁ তোমালোকে চাই ল'ব পাৰা গাখীৰ তাৰপিছত এইফালে কণী মাছ মাংস এনেকুৱা হয়নে এইখিনি তোমালোকে চাই ল'বা কৈছে যে কওঁ আহা বুলি সিপিঠিত উল্লেখ কৰা যিবিলাক নেকি খাদ্যসমূহৰ কোনবোৰ সুষম আহাৰৰ অন্তৰ্ভুক্ত হোৱা উচিত বুলি কৈছে এইবিলাক আমি যে পঢ়ি আহিলোঁ এইমাত্ৰ আমাৰ শাক পাচলি বা ফল মূল এইবিলাক আমাৰ সুষম আহাৰ হয়নে ভাত দাইল এইবিলাক যদি আমি খাওঁ মাছ মাংস কণী গাখীৰ এইবিলাক আমাৰ সুষম আহাৰ আৰু যিবিলাক নেকি আমি আইচক্ৰীম বা যিবিলাক আমি শীতল পনীয় দেখা পাইছোঁ সেইবিলাক ভাল নহয় চাওমিন এইবিলাক আমাৰ স্বাস্থ্যৰ বাবে অপকাৰী বস্তু এতিয়া তোমালোকে খোৱা কোনবোৰ আহাৰ শৰীৰৰ বাবে অপকাৰী আমি সেই অপকাৰীখিনি মই কৈয়ে দিলোঁ হয়নে এতিয়া আমি তলৰখিনি পঢ়িছোঁ আমাৰ দৈনন্দিন খোৱা খাদ্যত পুষ্টিদায়ক উপাদান থকা প্ৰয়োজন শৰীৰৰ বাবে প্ৰয়োজনীয় খাদ্যত আৱশ্যকীয় পৰিমাণৰ শৰ্কৰা চৰ্বি প্ৰটিন ভিটামিন খনিজ লৱণ আৰু পানী থাকিলে সেই খাদ্যক সুষম আহাৰ বুলি কোৱা হয় হয়নে নহয় আমি যদি পৰিমাণ হিচাপত যদি শৰ্কৰা খাইছোঁ যেনে কাৰ্বহাইড্ৰেট যদি চৰ্বি থকা খাইছোঁ মানে প্ৰটিন থকা খাদ্য মাছ মাংস কণী গাখীৰৰ এটা খাইছোঁ আকৌ এইফালে আমি কি খাইছোঁ ভিটামিন থকা খাইছোঁ ফল মূল খাইছোঁ তেতিয়াহ'লে আমাৰ কি হ'ব দেহাটো ভালে থাকিব সুষম আহাৰ গোটেইখিনি লগ হৈ আমাৰ দেহাটোৰ সুষম আহাৰ বুলি কয় আৰু লগতে যথেষ্ট পৰিমাণে পানীও খাব লাগিব এইখিনিয়ে কৈছে ইয়াতে কৈছে জানি লওঁ আহা শাক পাচলি ফল মূল আদি খোৱা বা ৰন্ধাৰ আগতে ভালদৰে ধুই ল'ব লাগে
খোৱা আহাৰ আৰু পানী সদায় কি কৰিব লাগে ঢাকি ৰাখিব লাগে হয়নে আমি এইবিলাক জানো আৰু আমি এইখিনি তোমালোকে ধুনীয়াকৈ পঢ়ি ল'বা আমি পিছফালৰ যিখিনি প্ৰশ্ন উত্তৰ আছে এতিয়া সেইখিনি আলোচনা কৰোঁ আৰু ইয়াতে এইখিনি যিখিনি জানি লোৱা আছে এইখিনি তোমালোকে নিজে পঢ়ি ল'লেও হ'ব মই আৰু ইয়াতে বেলেগকৈ একো বুজাই নিদিওঁ তোমালোকে ধুনীয়াকৈ পঢ়ি চাবলৈ চেষ্টা কৰিবা দেই এতিয়া চোৱাচোন অনুশীলনীত কি বুলি আছে 1 নম্বৰত আছে যে শৰীৰক শক্তি যোগান ধৰা দুবিধ খাদ্যৰ নাম শৰীৰ বৃদ্ধি হোৱাত সহায় কৰা দুবিধ খাদ্যৰ নাম এইখিনি মই ধুনীয়াকৈ বহিত কৰি দিছোঁ তোমালোকে চাই লোৱা চোৱাচোন শৰীৰক শক্তি যোগান ধৰা দুবিধ আমাৰ খাদ্যৰ নাম হৈছে ভাত আৰু ৰুটি হয়নে শৰীৰটো বৃদ্ধি হোৱাত সহায় কৰা দুবিধ খাদ্য হৈছে কণী মাংস আৰু আমাক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰা দুবিধ খাদ্যৰ নাম হৈছে আমলখি আৰু কলডিল মই লিখিছোঁ আৰু তোমালোকে বেলেগো লিখিব পাৰা এতিয়া খ নম্বৰত আছে যে শৰীৰৰ বাবে অপকাৰী দুবিধ খাদ্যৰ নাম মই যে এইমাত্ৰ ক'লো শীতল পনীয় আৰু চাওমিন বুলি এইবিলাক এতিয়া আছে আমাৰ আমি 2 নম্বৰৰ যিটো শুদ্ধ উক্তিটো ৰাইট চিন দিয়া বুলি কৈছে হয়নে এতিয়া আমি শুদ্ধ উক্তিটো ৰাইট চিন দিয়াটো মই পঢ়ো ক নম্বৰটো আছে আহাৰে আমাক শৰীৰত শক্তি যোগায় হয়নে আহাৰে আমাক শক্তি যোগায় সেইকাৰণে মই ৰাইট চিন দিছোঁ সদায় বিশুদ্ধ পানী সেৱন কৰিব লাগে হয়নে সদায় পৰিষ্কাৰ বিশুদ্ধ পানী সেৱন কৰিব লাগে ৰাইট চিন দিছোঁ আৰু এইফালে কি আছে আলুৰ চিপছ শীতল পনীয় আইচক্ৰীম আদি আমাৰ শৰীৰৰ বাবে অপকাৰী নে উপকাৰী উপকাৰীটো নহয় অপকাৰীহে সেইকাৰণে এইটোত একো চিন দিয়া নাই ইয়াতে তলত আছে খ নম্বৰত বজাৰত মুকলিকৈ ৰখা খাদ্যবস্তু খাব নালাগে হয়নে খাব নালাগে সেইকাৰণে এইটোত আমি কি দিছোঁ ৰাইট চিন দিছোঁ তলত 3 নম্বৰত আছে যে তলত উল্লেখ কৰা উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা বুলি কৈছে অপচয় কমা শক্তি কমা সোৱাদ কমা নিৰোগী কমা সুষম এইখিনি আমি ব্যৱহাৰ কৰিছোঁ তলত ধুনীয়াকৈ তোমালোকে ধুনীয়াকৈ লিখিবলৈ চেষ্টা কৰিবা ইয়াতে আছে ক নম্বৰত আহাৰ খালে আমি কাম কৰিবলৈ শক্তি নাপাওঁ হয়নে নহয় এতিয়া খ নম্বৰত আছে শাক পাচলি ফল মূল আদি নিয়মীয়াকৈ খালে আমাৰ শৰীৰটো নিৰোগী হৈ থাকে এতিয়া গ নম্বৰত আছে যে প্ৰতিদিনে সুষম আহাৰ খাব লাগে আৰু খ নম্বৰত আছে খাদ্য অপচয় কৰিব নালাগে সেইকাৰণে মই লিখি দিছোঁ এতিয়া ঙ নম্বৰত আছে খাদ্য ৰান্ধিলে আমাৰ কোমল আৰু কি হয় সোৱাদযুক্ত হয় সেইকাৰণে মই এইখিনি লিখি দিছোঁ তোমালোকে ধুনীয়াকৈ লিখি ল'বা আমি এই তলৰ প্ৰশ্ন দুটা আলোচনা কৰিম 4 নম্বৰৰ যিটো নেকি আছে ক নম্বৰত আছে মুকলিকৈ ৰখা খাদ্য আমি কিয় খাব নালাগে আৰু আহাৰ খাওঁতে আমি কি নিয়ম মানি চলিব লাগে এই দুটা আমি এতিয়া আলোচনা কৰিম চোৱাচোন উত্তৰটো মুকলিকৈ ৰখা খাদ্য আমি কিয় খাব নালাগে আমি কি হয় কাৰণ মুকলিকৈ ৰখা খাদ্যত ধূলি বালি কি কৰে পৰে আৰু মাখি আদি পৰিব পাৰে সেইকাৰণে আমি মুকলিকৈ ৰখা বস্তু খাব নালাগে নম্বৰটো চোৱাচোন এতিয়া আহাৰ খাওঁতে আমি কি নিয়ম মানি চলিব লাগে আহাৰ খাওঁতে আমি 1 নম্বৰত মই লিখি দিছোঁ পৰিষ্কাৰ বাচন বৰ্তনতহে আমি আহাৰ খাব লাগে 2 নম্বৰত লিখিছোঁ মুকলিকৈ ৰখা খাদ্য বস্তু খাব নালাগে হয়নে সদায় সুষম আহাৰ খাব লাগে আৰু ফল মূল শাক পাচলি আদি ধুই খাব লাগে আমি আহাৰ খাওঁতে এইবিলাক নিয়ম মানি চলিব লাগে তোমালোকে মানি চলিবলৈ চেষ্টা কৰিবা সকলোৱে এই ভিডিঅ'টো শেষলৈকে চালা তেওঁলোকলৈ ধন্যবাদ থেংকছ ফৰ ৱাটছিং